আৰু এটা ভাল ৰিজাল্ট লৈ আহিছোঁ, যিহেতু নেকি ফেটি লিভাৰৰ সমস্যা আছিলে। মোৰ নাম নাছিৰুদ্দিন, মই ভি ষ্টাৰৰ ডিষ্ট্ৰিবিউটাৰ হওঁ, হোজাই নগাঁও আসামৰ পৰা কৈ আছোঁ। আজি আৰু এটা বহুতেই ভাল ৰিজাল্ট লৈ আহিছোঁ, যিটো নেকি তেখেতৰ মুখৰে শুনিম আমি কি সমস্যা আছিলে তেখেতৰ। ছাৰ নমস্কাৰ। নমস্কাৰ। ছাৰ আপোনাৰ নাম? মহৰ আলী। মহৰ আলী। কোনখিনিত ঘৰ আপোনাৰ? বেলুগুৰি পথাৰ। বেলুগুৰি পথাৰ, ডিষ্ট্ৰিক্ট হোজাই? ডিষ্ট্ৰিক্ট হোজাই। আচ্ছা ছাৰ, আপোনাৰ কি সমস্যা আছিলে? বহুতো সমস্যা আছিলে, বহুত। পানী এগিলাচ খালে পেট ফিকি আছিলে, তাৰপিছত একো খাবলৈ মন নাযায়, গোটেই দিন গ'লেও মোৰ ভোক নালাগে। সমস্যা আছিলে লিভাৰ বাঢ়িছিলে। আচ্ছা। গেছৰ প্ৰব্লেম আছিলে। আচ্ছা আচ্ছা। আৰু হাৰ্টৰ প্ৰব্লেম আছিলে। আচ্ছা, আপুনি কি ব্যৱহাৰ কৰিছে ছাৰ? মই এই 5টা আৰু এটা আছে, এইটো হাৰ্টৰ কাৰণে এইটো তেখেতে ব্যৱহাৰ কৰিছে, আপুনি চাব পাৰে। এইটো ব্যৱহাৰ কৰিছিলে। এইটো লিভাৰ ফেটি লিভাৰৰ কাৰণে ফেটি লিভাৰৰ আছিলে তেখেতৰ সমস্যা। এইটো লিভাৰ কাপ চাব পাৰে আপুনি, ফেটি লিভাৰৰ হয়। তাৰ লগত আছে ত্ৰিফলা জুচ আছে আমাৰ, ত্ৰিফলা বহুত বেহতৰিন হয়। আৰু লগত আছে আপোনাৰ তুলসী ড্ৰপ আছে, যিটো তেখেতে ব্যৱহাৰ কৰিছিলে। আৰু এইটোও ব্যৱহাৰ কৰিছিলে না? তো এটা আছে ইমিউনিটি কাপ চাব পাৰে আপুনি, যিটো হাৰ্ট, ফেটি লিভাৰ আৰু গেছৰ তেখেতৰ সমস্যা আছিলে। আজি এইখিনি ব্যৱহাৰ কৰি আপুনি ভাল পাইছে? ভাল পাইছোঁ, লিভাৰ চিভাৰ নাই এতিয়া। আচ্ছা, আল্ট্ৰাচাউণ্ড কৰিলোঁ। আগত যে আপোনাৰ আছিলে তেখেতৰ চাব পাৰে দোস্ত, তেখেতৰ গ্ৰেড 1ত আছিলে লিভাৰ, যিটো লিভাৰৰ সমস্যা আছিলে। আৰু এইটো আছিলে তেখেতে চেকআপ কৰাইছিলে আপোনাৰ 15 মে 2024। আৰু এতিয়া চাব পাৰে তেখেতে আটাইখিনি বস্তু ব্যৱহাৰ কৰিছে। ব্যৱহাৰ কৰিখিনি তেখেতে 24/10/2024ত পৰীক্ষা কৰাইছে আকৌ। এতিয়া লিভাৰৰ যিটো সমস্যা আছিলে এইটো তেখেতৰ নাইকিয়া হ'ল, নৰ্মেল হৈ আছে। আপুনি চাব পাৰে ইয়াত আছে। আমাৰ MD ছাৰক কিবা আপুনি ক'ব খোজে নেকি, যোনজনে বনাইছে? যোনজনে বনাইছে তেওঁক ধন্যবাদ দিওঁ। তেনেকুৱা দাৱাই আৰু বনাওক, মানুহে খাই পেলাই আৰু আগলৈ মানুহ সুস্থ হওক, ভাল হওক। নিশ্চয়। দোস্ত আপুনি চাব পাৰে, তেখেতে মুখৰ পৰা কৈছে আৰু তেখেতে ভাল পাইছে, ৰিপৰ্ট দিছে। আৰু বহুতেই ধন্যবাদ যে আমাৰ MD ছাৰক। এনেকৈ প্ৰডাক্ট বনাইছে, আয়ুৰ্বেদ হয় পিয়'ৰ, আৰু জড়িবুটিত বনাইছে। আশা কৰোঁ আৰু আগলৈ যাওক। আৰু বেছি ইনফৰ্মেশ্যন পাবলৈ নিশ্চয় তলত মোবাইল নম্বৰ দিয়া থাকিব, আপোনালোকে আৰু আগবঢ়াই লৈ যাব। থেংক ইউ, ধন্যবাদ।